নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে হিয়া হস্পিটেলত দেই হিয়া জন্মতে আৰু এইটো একচুৱেলি হিয়াৰ বাৰ্থডে স্পেচিয়েল হয় তো তাই এইফালে বহি আছে আৰু এইফালে চাই আছে তাই পায়েলযোৰ যোৱা বছৰ বাৰ্থডেতে উঠা হয় হিয়াৰ জেঠাইকে দিছিলে মানে মোৰ বায়ে দিছিলে আৰু ডাঙৰ হৈ থকাৰ কাৰণে পিন্ধোৱা নাছিলোঁ এইবাৰ পিন্ধাইছোঁ সৰু কৰি পেলাই আৰু যিকোনো এটা অকেজন ঘৰত পাতিলে যথেষ্ট কাম ওলায় আৰু ৰাতিপুৱা আৰু সেইদিনাখন আমি মন্দিৰলৈ যাবলৈ আছিলে যিহেতু তাইৰ নামত আমি ভোগ দিছিলোঁ জগন্নাথ মন্দিৰত পণ্ডিতজীয়ে সোনকালে মাতি পঠিয়াইছিলে আৰু সেয়ে আমি ধুমাধুম ঘৰৰ কামবোৰ কৰি আজৰি হৈ মন্দিৰ যাবলৈ ওলাইছিলোঁ আৰু এইফালে লৈ লৈছোঁ পানী ইহঁতৰ দুটা গা ধুৱাই ল'লোঁ আৰু যিকোনো স্পেচিয়েল অকেজনত বেটিক মই সদায় এনেকৈ ফুলৰ আৰু গাখীৰেৰে দি পানীয়েদি মই গা ধুৱাইছোঁ আৰু এইফালে আমি গৈ পালোঁগৈ মন্দিৰত পূজা চূজা কৰিলোঁ সেইখিনি ভিডিঅ' কৰা নহ'লে কাৰণ মোবাইল ভৰাব নিদিয়ে ভিতৰতে আৰু এইফালে বেটা ভণ্টিও আছিলেহি সেইদিনাখন আৰু মানে হিয়াৰ মাহীয়ে তাৰপৰা এই দুটা তাৰপৰা ঘৰলৈ আহিবলৈ ইচ্ছা কৰা নাই দুটা ইফাল গৈছে সিফাল গৈছে এইটো বেটা এজনী বেটি দুইটা ফূৰ্তি আৰু এইফালে সোনকালে আকৌ ঘৰলৈও আহিব লাগে ঘৰতো বহুত কাম আছিলে আৰু সেয়ে ধুমাধুম পূজা পাতল কৰি আহি আমি ঘৰলৈ উভতিলোঁ আৰু লাহেকৈ তাৰপৰা আকৌ এইফালে দুটা গাড়ীত এইফালে মা আৰু এই ভণ্টি চব পাচলি কটাত ব্যস্ত দুইজনী আৰু আকৌ এইফালে আছে মামাই কাটি আছে মাংস আৰু এইফালে হিয়াৰ দেউতাক আৰু এইফালে মোৰ দেউতা মানে হিয়াৰ ককাক দৌদৌয়েক হয় মানে আৰু এয়া হৈছে বাৰ্থডে ডেক'ৰেশ্যন কৰি আছে ইহঁতি পোৱালিখিনিয়ে আৰু ঘৰত যেতিয়া কিবা এটা এনেকুৱা পতা হয় তেনেকৈ বিশেষ ভিডিঅ' বনোৱাই নহয় মোৰ আৰু বনামকৈ থাকি যায় মানুহবোৰ আহি মেলিও গ'লগৈ কিন্তু মোৰ তেনেকৈ মানে মানুহ চানুহ অহাৰ ভিডিঅ'বিলাক বনাবলৈ নহ'লগৈ বিজি হৈ থাকিলোঁ আচলতে আৰু তেনেকৈ ইহঁতৰ উৎপাত এইফালে কেক ৰেডি হৈ গ'ল কেক কাটিবলৈ কাৰণে আৰু ভাবিছোঁ সন্ধিয়া হোৱাৰ আগে কেকটো কটাই লওঁ আৰু এইফালে কেক কাটিবলৈ সাজু কৰিছোঁ আৰু লাহেকৈ এয়া এইটো আৰু এইফালে মমবাতি জ্বলাইছোঁ তাই মম জ্বলোৱা দেখি ভয় খাইছে কাৰণ দিৱালীত ভয় খালে তাই মম জ্বলায়ে মই জিনজিনি আৰু ফটকা মানে তাইৰ আগত ফুটাই দেখাইছিলোঁ তাই সেইটো কাৰণে ভয় খাইছে এইটো বস্তু আৰু এইফালে কেক কটা হৈ গৈছে ইয়াৰ এইফালে মাহীয়ে কৈছে এইফালে এইখনি আৰু তেনেকৈ কাটি থ'লোঁ সোনকালে সন্ধিয়া হোৱাৰ আগতে আৰু ইয়াৰ পিছতে আকৌ মানুহ আহিবলৈও ষ্টাৰ্ট হৈ গ'ল সেয়ে খৰখেদা হ'ল বৰ